নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি জানিম যে ঘৰত কি 5টা বস্তু ৰাখিলে আমাৰ ঘৰত ধন বৃদ্ধি পাবলৈ ধৰিব। মানুহে ঘৰত বাস্তুশাস্ত্ৰৰ কিছুমান নিয়ম পালন কৰাটো অত্যন্ত দৰকাৰ। মানুহে ঘৰত সুখ শান্তি তেতিয়াহে লাভ কৰে যেতিয়া বাস্তুশাস্ত্ৰৰ নিয়ম সঠিকভাৱে পালন কৰা হয়। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম যে বাস্তুশাস্ত্ৰৰ নিয়ম কেনেকৈ সঠিকভাৱে পালন কৰিব পৰা যায় আৰু ঘৰত বাস্তুদোষ হ'লে আমি কেনেকৈ গম পাম, আৰু ঘৰত যদি আমাৰ ঘৰত এই 5টা বস্তু থাকে তেনেহলে আমাৰ ঘৰত সুখ শান্তি অটুট থাকিব। আমাৰ ঘৰৰ ভাগ্য সলনি হৈ পৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। বাস্তুশাস্ত্ৰই ধন অহা আৰু যোৱা, সফলতা আৰু ভাগ্য নিৰ্ণয় কৰে। মানুহৰ জীৱনৰ সকলো দিশতে বাস্তুশাস্ত্ৰৰ এক বিশেষ প্ৰভাৱ দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত মা লক্ষ্মীৰো আগমন হ'ব পাৰে আপোনালোকৰ ঘৰত, কাৰণ মা লক্ষ্মীয়ে এনেকুৱা জেগাতহে প্ৰৱেশ কৰে যি জেগাত আনন্দ আৰু সুখ শান্তি থাকে। বাস্তুশাস্ত্ৰৰ অনুসৰি এই নিয়ম আমি যদি পালন কৰোঁ তেনেহলে আমাৰ ঘৰত সুখ শান্তি বিৰাজ হ'ব, লগতে মা লক্ষ্মী আহি আমাৰ ঘৰত প্ৰৱেশ কৰিব। সেইকাৰণে বাস্তুশাস্ত্ৰৰ এই নিয়মখিনি আমি পালন কৰাটো অত্যন্ত দৰকাৰ। আহক তেনেহলে আমি বেছি দেৰি নকৰি জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, খোৱাৰ ৰুমত কেতিয়াও আমি জোঠা বাচন ৰাখিব নালাগে। কেতিয়াবা এলাহতে বহুলোকে জোঠা বাচন ৰাখি শুই যায়। যদি খোৱাৰ ৰুমত জোঠা বাচন ৰাখি ভালদৰে চাফা নকৰাকৈ বা ভাত খাই যদি সেই জেগা ভালকৈ চাফা নকৰাকৈ তেনেকৈ আপোনালোকে ৰাতি শুই যায় তেনেহলে আপোনালোকৰ ঘৰত বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত বেমাৰ বৃদ্ধি পাবলৈ ধৰিব, লগতে ঘৰত দৰিদ্ৰতা নামি আহিব। তেনে ঘৰৰ পৰা সকলো দেৱ দেৱী গুচি যাব, বিশেষকৈ মা লক্ষ্মী তেনে ঘৰৰ পৰা গুচি যাব। তেনে ঘৰত কেতিয়াও উন্নতি নহ'ব আৰু অবান্তিক খৰচৰ মাত্ৰা তেনে ঘৰত বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে ৰাতি জোঠা বাচন কেতিয়াও খোৱাৰ ৰুমত ৰাখিব নালাগে। এই কাম আপোনালোকে ভুলতো নকৰিব। 2 নম্বৰটো, যদি আপোনালোকে ৰাতি বেয়া সপোন দেখা পায় বা ৰাতি বাৰে বাৰে সপোন দেখি আপোনালোকে ভয় খাই সাৰ পাই যায় তেনেহলে কৰক আপোনালোকে এটা কাম। ইয়াৰ ফলত আপোনালোকৰ সকলো দুখ দূৰ হৈ পৰিব আৰু আপোনালোকৰ স্বপ্ন দুখো দূৰ হৈ পৰিব। শোৱাৰ বিচনাৰ তলত মূৰৰ শিতানৰ ফালে মাটিত আপোনালোকে কাঁহৰ বাচন এটাত বা পিতলৰ বাচন এটাত আপোনালোকে অকণমান পানী ভৰাই ৰাখিব পাৰে। এনেকৈ ৰাখিলে আপোনালোকৰ বহু পুণ্য হ'ব। সেই পানীৰ লগত যদি অকণমান গংগাজল মিহলাইও আপোনালোকে ৰাখিব পাৰে তেনেহলে খুব ভাল বুলি মনা যায়। এনে কৰিলে স্বপ্ন দুখৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব আৰু বাৰে বাৰে সপোন নাহিব আপোনালোকৰ বেয়া। 3 নম্বৰটো, যদি আপোনাৰ ঘৰত বাৰে বাৰে কণ্ডল হয় তেনেহলে ঘৰত সদায় আপোনালোকে গধূলি এগছি চাকি নিশ্চয় জ্বলাব, আৰু ঘৰৰ যদি দক্ষিণ দিশত এগছি চাকি জ্বলাব পাৰে তেনেহলেও খুব ভাল বুলি মনা গৈছে। এনে কৰিলে পতি পত্নীৰ মাজত মৰম চেনেহ বৃদ্ধি পাব, ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, ঘৰৰ পৰা সকলো বেয়া দৃষ্টি দূৰ হৈ পৰিব, লগতে আপোনালোকৰ ঘৰৰ পৰা বাস্তুদোষো দূৰ হৈ পৰিব। ঘৰত ভাল শক্তিৰ আগমন ঘটিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। 4 নম্বৰটো, ঘৰত কেতিয়াও এনেকুৱা ফুল লগাব নালাগে য'ৰ পৰা বগা গাখীৰৰ দৰে আঠা ওলায়। এনে ফুল আপোনালোকে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখতো লগাব নালাগে বা ঘৰৰ ভিতৰতো লগাব নালাগে। এনে ফুল লগোৱাটো শাস্ত্ৰৰ মতে বহু অশুভ বুলি মনা গৈছে। এনে ফুল ঘৰত লগালে বা ঘৰৰ সন্মুখত লগালে আপোনালোকৰ ঘৰলৈ কেতিয়াও শুভ শক্তি প্ৰৱেশ কৰিব নোৱাৰিব আৰু আপোনালোকৰ ঘৰত সমস্যা বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ জীৱনলৈ দৰিদ্ৰতা নামি আহিব, বহু ফালৰ পৰা আপোনালোকৰ ঘৰত সমস্যাই আৱৰি ধৰিবলৈ ধৰিব। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। 5 নম্বৰটো, ঘৰৰ সন্মুখত কেতিয়াও হুল থকা, পাত নথকা বা ফুল নুফুলা গছ গছনি লগাব নালাগে। এনে গছ লগালে আপোনালোকৰ ঘৰত অৰ্থহানি হ'বলৈ ধৰিব, ঘৰত সমস্যা বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰৰ পৰা সকলো ভাল শক্তি আঁতৰি যাব। ঘৰৰ কাণত আপোনালোকে লগাব বিচাৰিলে লগাব পাৰিব, কিন্তু একদম ঘৰৰ সন্মুখত এনে গছ লগোৱাটো অশুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। এই ভুল আপোনালোকে নকৰিব। সেইকাৰণে ভাল ফুল থকা বা গোন্ধ থকা ফুল আপোনালোকে ঘৰৰ সন্মুখত লগাবলৈ চেষ্টা কৰিব। 6 নম্বৰটো, ঘৰৰ সুখ শান্তি আৰু মনৰ আনন্দ বঢ়াবৰ কাৰণে আপোনালোকে যোনটো ৰুমত বহে সেইটো ৰুমত সুগন্ধিত ফুল থকা এটা আপোনালোকে ফুলৰ টাব ৰাখিব লাগে। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুন্দৰ হৈ থাকিব, মন আনন্দিত হৈ থাকিব আৰু মনত এক নতুন সতেজতা আপোনালোকৰ দেখিবলৈ পাব। এনে ঘৰত সকলো দেৱ দেৱীয়ে আকৰ্ষণ কৰিব আৰু বা আকৰ্ষণ হৈ পৰিব, লগতে মা লক্ষ্মীৰো এনে ঘৰত পৰম কৃপা দেখিবলৈ পোৱা যায়, যাৰ ফলত ঘৰত সুখ শান্তি হ'ব, অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো মনৰ আশা তেনে ঘৰত পূৰ্ণ হৈ পৰে।
7 নম্বৰটো ঘৰত কেতিয়াও আমি ভগা আইনা ৰাখিব নালাগে। ভগা আইনাই বেয়া শক্তি সোনকালে আকৰ্ষণ কৰে। আইনা সদায় আকাৰত ডাঙৰ আৰু গোল হ'ব লাগে। যিমান সৰু আইনা হ'ব সিমান আপোনাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব। আইনাত সদায় নিজকে সম্পূৰ্ণকৈ দেখাকৈ তেনেকুৱা আইনা আমি ঘৰত ৰাখিব লাগে। এনেকৈ কৰিলে আমাৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আমাৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। যদি ভগা আইনা আপোনালোকৰ ঘৰত থাকে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰত বেয়া শক্তি বৃদ্ধি পাবলৈ ধৰিব আৰু যাৰ ফলত আপোনালোকৰ ঘৰত বেমাৰ আজাৰ বৃদ্ধি পোৱাৰ উপৰিও সকলো কৰ্মতে আপোনালোকৰ বিফলতা হ'ব লাগিব। 8 নম্বৰটো ঘৰত হালধীয়া ফুল লগোৱাটো এনেই বহু শুভ বুলি মনা যায়, কিন্তু ঘৰৰ শোৱাৰ ৰুমত কেতিয়াও হালধীয়া ফুলৰ টাব আমি ৰাখিব নালাগে বা সেই জেগাত কোনো হালধীয়া ফুল লগাব নালাগে। ফুলৰ টাবটো কেতিয়াও চুক থকা হ'ব নালাগে। ইয়াৰ ফলত আমাৰ বাস্তুদোষ উৎপন্ন হ'ব পাৰে। মনত ৰাখিব যে ফুলৰ টাবত দিয়া মাটি শ্মশান বা কোনো চোৱা পাতনিৰ পৰা অনা হ'ব নালাগে। এনে কৰিলে ঘৰত বহু হানি হ'বলৈ ধৰিব আপোনালোকৰ। টাবৰ ফুল লগাওঁতে সোনকালে পাত হোৱা বা ফুল হোৱা গছহে আমি লগাব লাগে। ইয়াৰ ফলত আমাৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব, ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব, লগতে আমাৰ ঘৰত প্ৰচুৰ পৰিমাণে সফলতা নামি আহিব। 9 নম্বৰটো আমাৰ ঘৰৰ ঝাৰুডাল আমি খুব সাৱধানেৰে ৰাখিব লাগে। কেতিয়াও এনেকুৱা জেগাত ৰাখিব নালাগে যাত আমাৰ ভৰি লগাৰ ভয় থাকে বা আমি অহা যোৱা সেই জেগা দি কৰোঁ। যদি এনেকুৱা নকৰে তেনেহ'লে আপোনালোকৰ ঘৰত খুব অশান্তি হ'বলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত অৰ্থ অহাৰ বাট বন্ধ হৈ পৰিব, লগতে প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'বলৈ ধৰিব। যদি আপোনালোকে ঝাৰুডাল লুকুৱাই ৰাখে তেনেহ'লে আপোনালোকৰ খুব উন্নতি হ'বলৈ ধৰিব আৰু লগতে ক'ব লাগিব যে ঘৰলৈ নতুনকৈ কোনো মানুহ আহি যাতে ঝাৰুডাল প্ৰথমতেই দেখা নাপায় তাৰো প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। যদি এনে নকৰে আপোনালোকৰ ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব আৰু আপোনালোকৰ জীৱনলৈ দৰিদ্ৰতা নামি আহিব। 10 নম্বৰটো সকলো মানুহৰ ঘৰত এজোপা তুলসী গছ থকাটো অত্যন্ত দৰকাৰ। তুলসী গছক শান্তিৰ প্ৰতীক বুলি মনা যায়। এই গছত ভগৱান বিষ্ণু আৰু মা লক্ষ্মীয়ে বাস কৰে। সেইকাৰণে প্ৰত্যেক মানুহৰ ঘৰতে এজোপা তুলসী গছ থাকিব লাগে। এই গছ ঘৰত থাকিলে আপোনালোকৰ পৰিয়ালৰ মাজত কেতিয়াও অশান্তি নহ'ব আৰু পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব। তুলসীজোপাৰ গুৰিত যদি আপোনালোকে সদায় ৰাতিপুৱা পানী অৰ্পণ কৰে আৰু সদায় সন্ধ্যা যদি এগছি চাকি বা বন্তি জ্বলায় তেনেহ'লে আপোনালোকৰ বহু মংগল হ'ব। মা লক্ষ্মী আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰিব, ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু অৰ্থৰ আগমন হ'ব। 11 নম্বৰটো সকলো মানুহৰ ঘৰত সন্ধ্যাৰ সময়ত আমি ধূনা দিব লাগে আৰু সেই ধূনাত যদি আমি 2টামান চাউল আৰু 1 টুকুৰা যদি ঘিউ দিওঁ তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা যায়। শাস্ত্ৰৰ অনুসৰি এনে কাম কৰিলে ঘৰৰ পৰা বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু ঘৰত কাৰো নজৰ নালাগিব। ঘৰখন উন্নতিৰ দিশত আগবাঢ়িব আৰু মা লক্ষ্মী আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ। 12 নম্বৰটো ঘৰৰ পূব আৰু উত্তৰ দিশত সদায় পানীৰ কলহ এটা আমি ৰাখিব লাগে। ইয়াৰ ফলত ঘৰত সফলতা নামি আহিব আৰু ঘৰৰ সকলো ক্ষেত্ৰতে আমাৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সেই কলহটোত যদি পানী ভৰাই আমি তাত ঢাকোন মাৰি ৰাখিব পাৰোঁ তেনেহ'লে আমাৰ ঘৰলৈ সকলো দেৱ দেৱীৰ আগমন হৈ পৰিব। আমাৰ ঘৰত কেতিয়াও অৰ্থৰ অভাৱ নহ'ব, সদায় আমাৰ ঘৰলৈ অৰ্থ অহাৰ বাট মুকলি হৈ থাকিব। 13 নম্বৰটো শোৱাৰ ৰুমত কেতিয়াও নিচাজাতীয় বস্তু আমি ৰাখিব নালাগে। যদি আপুনি এনেকুৱা কৰিছে তেনেহ'লে আজিয়েই সেই বস্তু বাহিৰ কৰক আৰু আজিৰ পৰা কেতিয়াও নিচাজাতীয় বস্তু শোৱাৰ ৰুমত নাৰাখিব। এনেকৈ কৰিলে আপোনালোকৰ ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব, ঘৰত বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব। 14 নম্বৰটো বাস্তুশাস্ত্ৰৰ অনুসৰি ঘৰৰ টিভিটো বা তেনেধৰণৰ বস্তু সদায় আমি ঘৰৰ অগ্নি দিশত ৰাখিব লাগে। ইয়াৰ ফলত ঘৰৰ পৰা বেয়া শক্তি দূৰ হয় আৰু সেই বস্তুবোৰৰ থকা বেয়া শক্তি আমাৰ ঘৰৰ পৰা বাহিৰ হৈ যায়। তেনে ঘৰত কেতিয়াও কোনো লোকে ক্ষতি কৰিব নোৱাৰে আৰু বেয়া শক্তি তেনে ঘৰৰ পৰা দূৰ হৈ পৰিব। কোনো গোপন শত্ৰুও আপোনাক ক্ষতি কৰিব নোৱাৰিব আৰু লগতে ক'ব লাগিব যে বাস্তুদোষো নহ'ব। 15 নম্বৰটো পবিত্ৰ স্থান বা পূজা জাগা সদায় আমাৰ ঈশান কোণ হ'ব লাগে। ইয়াৰ ফলত ঘৰত সুখ শান্তি বিৰাজ হ'ব, ভগৱানৰ পৰম কৃপা লাভ কৰিব পাৰিব। ঈশান কোণত সকলো দেৱ দেৱীয়ে বাস কৰে আৰু ঈশান কোণত যদি আমি পূজা কৰোঁ বা আমি কিবা বস্তু প্ৰতিষ্ঠা কৰোঁ তেনেহ'লে আমাৰ ঘৰলৈ সকলো সুখ শান্তি নামি আহিব। ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ থাকিব, মন আনন্দিত হৈ থাকিব আৰু লগতে সকলো দেৱ দেৱীৰ পৰম কৃপা আমাৰ ওপৰত পৰিব। 16 নম্বৰটো
যদি আপোনাক কোনোবাই হিংসা কৰিছে বা কোনো লোকে বাৰে বাৰে আপোনাক ক্ষতি কৰিব বিচাৰিছে তেনেহ'লে ঘৰতে সৰুকৈ কৰক এটা প্ৰতিকাৰ। এই প্ৰতিকাৰ কৰাৰ ফলত আপোনালোকক কোনেও ক্ষতি কৰিব নোৱাৰিব আৰু আপোনালোকৰ ঘৰৰ পৰা সকলো বেয়া শক্তি দূৰ হৈ পৰিব। এই প্ৰতিকাৰ হ'ল আপোনালোকে শোৱাৰ বিচনাৰ গাৰুৰ তলত বা তুলিৰ তলত লোহাৰৰ এটা বস্তু ৰাখক। দা ৰাখিব পাৰে, কটাৰী ৰাখিব পাৰে বা কাঁচিজাতীয় এনেকুৱা বস্তু ৰাখিব পাৰে। এনেকৈ ৰাখিলে আপোনালোকক কোনেও ক্ষতি কৰিব নোৱাৰিব আৰু গোপন শত্ৰু আপোনাক ক্ষতি কৰিব নোৱাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।